আমাৰ আজি ৰাজহুৱা সভাত সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ সভাৰ প্ৰস্তাৱ লোৱা হওক যে 6 মাহৰ কমিশ্যনৰ টকা আমি 6 মাহৰ কমিশ্যন টকা নাপাওঁ পোৱা নাই গতিকে আমি আগষ্ট মাহৰ চাউল তোলাৰ পৰা বিৰত থকাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰোঁ। দ্বিতীয়টো হৈছে প্ৰতিখন সমবায় সমিতিৰ সম্পাদকে এজেণ্টক আগতীয়াকৈ জাননী নিদিয়াকৈ অথবা এজেণ্টক উক্ত দিনা সেউজ সংকেত নিদিয়াকৈ কোনো পৰিস্থিতিতে সমবায়ে চাউল দোকানত পেলাব নোৱাৰিব। মহকুমা সমিতিয়ে চেলাৰীৰ দ্বাৰা প্ৰত্যেক সমবায়ৰ সম্পাদকক নিৰ্দেশ দিয়া ব্যৱস্থা কৰাৰ সিদ্ধান্ত লোৱা হওক। আজিৰ সভাত প্ৰস্তাৱ লোৱা হওক যে 2024 চনৰ জুলাই অৰ্থাৎ চলিত মাহৰ পৰা নাজিৰা মহকুমাৰ 7খন সমবায় সমিতিৰ অন্তৰ্গত প্ৰত্যেকজন এজেণ্টে মহকুমা এজেণ্ট সমিতিলৈ প্ৰতি মাহে 30 টকাকৈ মাচুল দিবৰ বাবে প্ৰস্তাৱ লোৱা হওক। সভাপতি সম্পাদকৰ যুটীয়া একাউণ্টত উক্ত ধন জমা দিয়া থাকিব। আজিৰ সভাই প্ৰস্তাৱ লোৱা হওক যে গুৱাহাটীৰ অৱস্থান ধৰ্মঘটৰ বাবে 200 টকাকৈ প্ৰত্যেকজন এজেণ্টৰ পৰা বৰঙণি হিচাপে উঠাবৰ বাবে সিদ্ধান্ত লোৱা হওক। আজি সিদ্ধান্ত এয়ে আছিল। কিছুমান ছ'চাইটিক বস্তাৰ ওজন নিদিয়ে আৰু কিছুমান ছ'চাইটিয়ে বস্তাৰ ওজন দিয়ে। বস্তাৰ ওজন নিদিলে আমাৰ চাউলটো কমি যায়, দিয়াত অসুবিধা হয়। সেইকাৰণে আমি সকলো ছ'চাইটিকে বস্তাৰ ওজন দিবৰ বাবে অনুৰোধ জনাইছোঁ। চৰকাৰকো আমি অনুৰোধ জনাইছোঁ। বিভাগীয় কৰ্তৃপক্ষত আপোনালোকে জনাইছিলে নাই? বিভাগীয় কৰ্তৃপক্ষক এইখিনি কথা আমি জনোৱা আছে, কিন্তু এটাই কথা আমাৰ 7খন ছ'চাইটি আছে। 7খন ছ'চাইটিৰ ভিতৰত কেইখনমানে দিছে, কেইখনমানে এতিয়ালৈকে দিয়া নাই। আৰু আমাৰ যোৱা মাহৰ যিটো চাউল আমাক দিছিলে সেই চাউলটো বহুতৰে কাটিছে, 60 কেজি 70 কেজি তেনেকৈ চাউল কাটিছে। আমাৰ বহুত অসুবিধা হৈছে চাউলটো দিওঁতে। এই চাউলটো কিহৰ কাৰণে কাটিছে আপোনালোকক জনাইছেনে? সেইটো আমাৰ যিটো ষ্টকত থাকি গৈছে সেই চাউলটো কাটিছে। ষ্টকত মানে থাকি গৈছে মানে পৰ্টেলত আমি বস্তুটো দিয়াৰ পিছতো আমাৰ চাউলটো কাটি দিছে। মানে আগৰ মাহৰ ষ্টকত থকা চাউলটো কাটি আমি পৰ্টেলত দিয়া আছে চাউলটো, পৰ্টেলত দিয়াৰ পিছতো আমাৰ চাউলটো কাটি দিছে। তাৰ কোনো সিদ্ধান্ত আমাৰ লোৱা নাই। আমাৰ কমি গৈছে, আমাৰ মেনেজ কৰিব পৰা নাই আমি।